some theoretical way, but in this school I have found this all things are practical, and I think that I will shine just because of this school. ما أصحاب الميمنة وأصحاب المشأمة ما أصحاب المشأمة বহুত এডভান্স লেভেলত তেওঁলোক আছে যদি কোনোবা হাফেজ হ'ব বিচাৰে তেওঁলোকক এৰাবিক লাইনত শিক্ষা দি পেলাই হাফেজ বনাই ডক্টৰো বনাব পাৰে So now I am going to read Quran. ক্লাস 8 ৰ পৰাই তেওঁলোকে ফিজিক্স কেমিস্ट्री বায়োलॉजी पढ़ाए तो हमको बाय फंडामेंटल प्रिंसिपल ऑफ काउंटिंग अगर इस्तेमाल करें फॉर्मूला से भी कर सकते हो बाय फंडामेंटल प्रिंसिपल ऑफ काउंटिंग से भी कर सकते हो पिछले लेक्चर में हमने बता दिया है ना लास्ट क्लास वी हैव डिस्कस अबाउट फंडामेंटल प्रिंसिपल ऑफ काउंटिंग যাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই একদম মানে সহজভাৱে গৈ নিটত মেডিকেল সেক্টৰত দখল কৰিবলৈ সক্ষম হয় জেইৰ জৰিয়তে আইআইটি সেক্টৰত দখল কৰিবলৈ সক্ষম হয় أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إذا وقعت الواقعة ليس لوقعتها كاذبة خافضة رافعة ওজাৰ নীলবাগানত আছো ইয়াত আহি পেলাই মই নিজে আচৰিত হৈছো আৰু গম পাইছো যে প্ৰত্যেক বছৰে মেডিকেল সেক্টৰত নীট দি পেলাই কেনেকৈ মেডিকেলত সিট দখল কৰে 300+ ষ্টুডেণ্টে ইয়াত আহি ৰহস্যটো মই গম পাইছো আপোনালোকক জনাই আছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক কেনেকৈ জেইৰ জৰিয়তে তেওঁলোকে এণ্ট্ৰেন্স দি জেই তেওঁলোকে ইয়াতে কোচিং কৰে কোচিং কৰি এণ্ট্ৰেন্স দি পেলাই আইআইটি সেক্টৰত সুযোগ পায় এপিএছচি ইউপিএছচিটো আছে আপোনালোকে ৰিজাল্ট গমেই পায় যে কি হাৰত প্ৰশাসনিক বিভাগত তেওঁলোকে দখল লয় যেনেকৈ মই আচৰিত হৈছিলোঁ ৰিজাল্টবোৰ শুনি পেলাই ঠিক তেনেকৈ অসমৰ বহুজন আচৰিত কিন্তু ইয়াত আহি চাওঁ যে তেওঁলোকৰ শিক্ষাদানৰ যিটো মাধ্যম যিটো প্ৰক্ৰিয়া আমাৰ নিচিনা সাধাৰণ শিক্ষাদান নহয় হাফেজ বনাই নিটৰ এক্সামো দিব পাৰে হাফেজ এগৰাকীয়ে গোটেই কোৰাণ মুখস্থ কৰাৰ সমানে সমানে তেওঁ ডক্টৰো হ'ব পাৰে नीट पास करी पलाए मेडिकल सेक्टर तो सीट दखल करिब पारे मैं पहले आजमल सुपर 40 में था तो अभी यहाँ मतलब या सास इंटरनेशनल मॉडल स्कूल सक आपनलोके आपनलोকক দেখুৱাই আছো सास इंटरनेशनल मॉडल स्कूल मात्र দুটা বছৰ হৈছে এস্টাবলিশ হৈছে 2 বছৰ মান 3 বছৰ ৰানিং চলি আছে এস্টাবলিশ হৈছে কিন্তু এই 3 বছৰত অগ্ৰগতিৰ হার আপুনি যদি শুনে আচৰিত হ'ব সাস ইন্টারনেশনাল মডেল স্কুলৰ লগত সংগতি ৰাখি পেলাই তেওঁলোকে আৰু এখন ইনষ্টিটিউট খুলিছে মিশন 50 বুলি পেলাই আৰু হেয়া হৈছে সাস মিশন 50 আৰু এগৰাকী সন্মানীয় শিক্ষাগুৰু আছে ডক্টৰ হবিবুৰ ৰহমান স্যাৰ গতিকে ডক্টৰ হবিবুৰ ৰহমান স্যাৰৰ লগত যোগাযোগ কৰি মই ইয়াত আহিছো ভাল লাগিছে আপোনাৰ বিদ্যালয় চৌহদত আহি পেলাই কিন্তু এটা কথা আপুনি কৈছে যে ক্লাস 8 ৰ পৰাই আপোনালোকে এডিশনাল সাবজেক্ট ফিজিক্স কেমিস্ট্ৰি তাৰপিছত বায়োলজি যিবোৰ নিটত আইআইটি সেক্টৰত যদি দখল কৰিব লাগে কোনোবাই যদি এপিএছচি ইউপিএছচি দিয়ে তেওঁলোকৰ কাৰণে বহুত সহজ হয় সাস ইন্টাৰনেশনাল মডেল স্কুল এই মডেল স্কুলৰ শিক্ষাদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ আমি হায়াৰ সেকেন্ডাৰী পাছলৈ ৰখি থাকো আৰু তেওঁলোকে ৰখি নাথাকে তেওঁলোকে ডাইৰেক্ট ক্লাস 8 ৰ পৰাই ফিজিক্স কেমিস্ট্ৰি তাৰপিছত বায়োলজি এই এডিশনাল সাবজেক্ট বিলাক ডাইৰেক্ট এড কৰি দিয়ে তাতে ক্লাস 8 ৰ পৰাই শিক্ষাৰ্থীসকলে এনে ধৰণৰ শিক্ষা লাভ কৰিব পাৰে কিন্তু এটো এনেকাটো নহয় যে প্ৰেছাৰটো বাঢ়ি যায় নাই এটো এনেকুৱা আমি প্ৰেছাৰ নাবাৰে আপুনি এটা চাওক মই এটা ক'ব খুজিছো আমি যদি এটা 10 ষ্টৰেজ বিল্ডিং পাতো বনাও তাহলে তো ফাউন্ডেশনটো ষ্ট্ৰং হ'ব লাগিব নে নালাগে লাগে লাগে সিমিলারলি যদি আমি সপোন দেখো ডক্টৰ বা ইঞ্জিনিয়াৰ বা আইএএস ইউপিএসসি এটা ডাঙৰ career prospects তার কারণে যদি আমি ফাউন্ডেশনটো স্ট্রং নহয় তাহলে তো ফসি যাব স্টুডেন্ট ফাউন্ডেশনটো আমি বিল্ড টু স্ট্রং করি যাতে ফিউচাৰত এটো প্রবলেম নহয় আৰু সেই হিচাপতে আমি প্র্যাকটিক্যাল ওরিয়েন্টেড হিচাপত আমি হেৰি কৰো সাস ইন্টারনেশনাল মডেল স্কুল সিন্স জাস্ট লাস্ট ইয়াৰৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট এয়া হায়াৰ সেকেন্ডাৰী মানে এসক উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট আপোনালোকক দেখুৱাই আছে সেকেন্ড বেচ 90 ষ্টুডেন্ট আছে আচ্ছা 90 জন ষ্টুডেন্টৰ ভিতৰত তাক ডিস্টিংশন 2 জন স্টার 7 জন ফার্স্ট ডিভিজন 39 জন আপোনালোকক দেখুৱাই দিছো আৰু এয়া চাওক আপোনালোকে এয়া হৈছে ৰিজাল্ট চাৰ্ট দূৰৰ পৰা লোৱা ৰিজাল্ট চাৰ্ট আপোনালোকক দেখুৱাইছো আৰু তেও কিহত দখল কৰিছে সেকেন্ড টপাৰ ইন এছএছ হুদাই ডিস্ট্ৰিক্টৰ ভিতৰত সেকেন্ড টপাৰ দিবাকৰ বিশ্বাস
ইয়াতে ষ্টুডেণ্ট বিলাকৰ আমাৰ পাব্লিক স্পিকিং, ক্ৰিয়েটিভ স্কিল এণ্ড ক্ৰিটিকেল থিংকিঙৰ এটা প্লেটফৰ্ম আছে। প্ৰত্যেক ষ্টুডেণ্টক যিটো ক্ৰিয়েটিভিটি বা কনফিডেন্স লেভেল এইটো স্পিকিঙৰ কনফিডেন্স যিটো এইবিলাক বিল্ডৰ কাৰণে ইয়াতে চব ষ্টুডেণ্টক ষ্টেজত মাতি আমি মানে হেৰি কৰোঁ। অ'কে, sit down. তেওঁলোকে স্পিকিং ইংলিছতো অগ্ৰগতি লাভ কৰিছে না, ইংলিছত এক্সপাৰ্ট আছে না। মই ওচৰত যাম, আহিব নালাগে। আপোনাৰ কি নাম? আচ্ছা, আৰু মাইকটো মই ওচৰত আগবঢ়াই দি আছোঁ যে অগ্ৰগতিৰ যিটো নমুনা, এই নমুনা আপোনালোকক দেখুৱাই আছোঁ যে SAS ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ পৰা কেনেধৰণৰ অগ্ৰগতি লাভ কৰে। কি নাম কৈছিলে? My name is Suhana Yasmin Chaudhary. আৰু আপোনাৰ স্কুলৰ বিষয়ে say about your school. Okay, first of all, I will thank to this precious school that I have got a lot of opportunities, because in our area there is no such school which provide that much facility that a student require for this modern period. And we know that we are getting education, but through some theoretical way. But in this school, I have found this all things are practical, and I think that I will shine just because of this school. Moreover, our teachers who are just teaching like a friend, we can understand them, and we are not understanding if anything else we have query, then we can ask questions to our teachers, and they explain us on a beautiful way. I can't even complete my words for my school because I'm getting a lot of things. Before that, I'm studying in an SMS medium school, but I think that when I took admission here, I thought that I can't be able to speak a single letter of word. Even my society also don't join this school because it will be not good for you. But today I'm thinking that it was my benefit. I got it, and thanks to this prestigious school. Okay, thank you. আৰু আমি দেখুৱাইছোঁ এইসকলে ইয়াতে এডভান্টেজ লেভেলৰ যি শিক্ষা স্পিকিং ইংলিছৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ অলপ ক্লিয়াৰ হ'ব লাগে, সেইখিনি তেওঁলোকে ইয়াতে ক্লিয়াৰ কৰে। যিখিনি মানে পাৰদৰ্শিতা থাকিব লাগে শিক্ষাৰ্থীসকলৰ, সেইখিনি পাৰদৰ্শিতা ইয়াতে মানে তেওঁলোকে লাভ কৰে। You will say something? Say about your school, normally say. What's it? About your school. My school is great. I feel great. What's your name first? My name is Ritima Bora. I am the student of SAS International Model School. I am of 6th standard. I feel of my school proud. This is a good school in the world. So I feel good. Thank you. Okay, thank you. ইয়াতে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে এনেধৰণে তেওঁলোকে এডভান্টেজ লেভেলৰ শিক্ষা ইয়াতে লাভ কৰে। কেৱল এয়াই নহয়, SAS যিটো মিছন 50 আছে, এওঁলোকৰ পৰাই বাছনি কৰি পেলাই মিছন 50 লৈ তেওঁলোকে যিসকলে যাব বিচাৰে মিছন 50 তেওঁলোকে যাব পাৰে। ইয়াৰ পৰাই তেওঁলোকে বাছনি কৰি পেলাই মিছন 50 নিয়ে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকল ইয়াত আহিছে। কেৱল এয়া নহয় যে আপোনালোকে যে ইয়াত হোজাইত যিহেতু মই ভিডিঅ' বনাই আছোঁ, এনেকুৱা নাভাবিব যে কেৱল হোজাই ডিষ্ট্ৰিক্টৰে ইয়াতে ষ্টুডেণ্ট আছে বা হোজাইৰ ক্ষেত্ৰতে তেওঁলোকে গুৰুত্ব দিয়ে, নহয়। এই হোজায়ে শিক্ষা জগতৰ ক্ষেত্ৰত গোটেই অসমকে গুৰুত্ব দিয়ে। আজমল ছুপাৰ 40ৰ ফেকাল্টিও আপোনালোকৰ লগত জড়িত। নাই, তেওঁলোকে তাতে কৰিছিল, এতিয়া আমাৰ ইয়াতে জইন কৰিছে। My school name is SAS International Model School. I read in class UKG. আৰু এইসকলে NEET আৰু JEE কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। ইয়াতে আপোনালোকে চাইছে যে শিক্ষাদানৰ যিটো নমুনা ইয়াত দেখুৱাইছোঁ, এইসকল চবেই ডক্টৰ হ'ব, নহ'লে IIT ছেক্টৰত কাম কৰিব, ইঞ্জিনিয়াৰ হ'ব। আৰু তেওঁলোকৰ সপোন এয়া, সকলোৰে সপোন থাকে যে ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, অভিযন্তা হ'ম, APSC UPSCৰ জৰিয়তে ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া হ'ম, গতিকে লোকসেৱা আয়োগত কাম কৰিব বহুতে এনেকুৱা ধৰণৰ। কিন্তু ইয়াতে মেইন ছেক্টৰটো হ'ল NEET and JEE। গতিকে NEET আৰু JEE ইয়াতে শিক্ষাৰ্থীসকল আছে, শিক্ষা গ্ৰহণ কৰি আছে। মই প্ৰথম আপোনাৰ ওচৰত আহিছোঁ, আপোনাৰ শুভ নাম জনাব। আসসালামু আলাইকুম, মোৰ নাম নুৰিন নাজমিন হয়। মই 11th শ্ৰেণীত পঢ়ি থকা এজনী ছাত্ৰী, আৰু ইয়াত পঢ়ি মই এজ এ গৌৰৱান্বিত অনুভৱ কৰোঁ যে মই ইমান এখন ভাল ইনষ্টিটিউশ্যনত পঢ়িবলৈ পাইছোঁ। আপুনি NEETৰ NEETৰ ডক্টৰ হ'ব? ডক্টৰ হ'ব বুলি ভাবিছোঁ। আমি যাম, আৰু এগৰাকী শিক্ষাৰ্থী আছে, তেওঁ NEETৰ লগত জড়িত নহয়। আপুনি কিহৰ লগত জড়িত? JEE ইঞ্জিনিয়াৰিং কৰিব না। কি নাম আপোনাৰ? আশৰাফুল ইছলাম। আচ্ছা, কেনেকুৱা লাগিছে ইয়াত ক্লাছ কৰি? ভালেই লাগিছে। পাৰিব ইঞ্জিনিয়াৰ হ'বলৈ পাৰিব ন? ইনশাআল্লাহ। কোচিং ভাল হৈ আছে?
আচ্ছা এটা কথা সকলোকে সুধো যে ইয়াতে কোচিং ভাল হৈ আছে পাৰিব না যেটো বাউন্ডাৰী ওয়াল ভাঙিব পাৰিব যেটো বাউন্ডাৰী ওয়াল ভাঙিব পাৰিব মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে ক্লাছ 8 ৰ পৰাই তেওঁলোকে এডিশনাল সাবজেক্ট এড কৰি পেলাই নিটত আইআইটি সেক্টৰত জেইৰ ক্ষেত্ৰত তেওঁলোকে প্ৰিপাৰেচন আগবঢ়ায় যাতে যেটো মূল প্ৰৱেশদ্বাৰ যি গেট সেই গেটটো খোল খায় সমাজক সেৱা কৰাৰ যেটো সপোন তেওঁলোকৰ থাকে এই সপোনৰ গেটটো যাতে খুলিব পাৰে তাৰ কাৰণে কিন্তু মাত্ৰ 6 মাহ 1 বছৰ কোচিং কৰিলেও বহুতে বাধাৰ সন্মুখীন হয় সেই বাধাৰ সন্মুখীন যাতে নহয় সেইকাৰণে তেওঁলোকে ক্লাছ 8 ৰ পৰাই এয়া মিছন সাস যেটো সাস মিছন 50 ৰ জৰিয়তে ক্লাছ 8 ৰ পৰাই তেওঁলোকে এডিশনাল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনেকা ধৰণৰ সাবজেক্ট এডিশনাল সাবজেক্ট এড কৰি পেলাই তেওঁলোকে আগুৱাই লৈ যায় মই এডিশনাল এই কাৰণে কৈছো কাৰণ ক্লাছ 8 ৰ মূল সাবজেক্ট বেলেগ সফটওয়্যাৰ ইঞ্জিনিয়াৰ জেই সেক্টৰটো তেওঁ বাছি লৈছে আইআইটি সেক্টৰ লৈছে গতিকে এতিয়া আমি শিক্ষাৰ্থী আৰু এগৰাকী আছে আপোনাৰ খবৰ না মোৰ নাম ৰুহিনা কিব্ৰিয়া আচ্ছা কোন ঘৰ আপোনাৰ নকুটি আৰু আপুনি ভৱিষ্যতত কি হ'ব ডক্টৰ হ'ব ইচ্ছা আছে আচ্ছা আপুনি নিটৰ সেক্টৰটো তেওঁ বাছি লৈছে গতিকে ধন্যবাদ জনাইছো উজ্জ্বল ভৱিষ্যত সকলোৰে কামনা কৰিছো ভাগে ভাগে নকওঁ আপোনাৰ নাম কি মোৰ নাম সোনা বেগম আচ্ছা ফিউচাৰ ডক্টৰ নিট আচ্ছা আৰু আপুনি ফাহমিদা সুলতানা আৰু হোৱাট ইউ এম ইন লাইফ ডক্টৰ জেই কিমান হাত দাঙি দিয়ক এয়া চাওক চাইছে ইঞ্জিনিয়াৰ নাথাকিলে আমি দেখোন ভালদৰে মানে পৰিকল্পিত যেটো সপোন এই পৰিকল্পিত সপোনটো ভাঙি যায় আমাৰ ৰাজহাড় ভাঙি যায় আমাৰ যদি মেডিকেলত তেওঁলোকে নিট কৰি আছে তেওঁলোকৰ এটা চেম্বাৰ দৰকাৰ হ'ব বা হস্পিটেলৰ দৰকাৰ হ'ব তো হস্পিটেলৰ আন্তঃগাঁথনি বা ষ্ট্ৰাকচাৰটো যিসকলে দিব ড্ৰয়িং যিসকলে দিব সেইসকলে দিব এসকলৰ অৱদানৰ পিছতহে তেওঁলোকে গৈ সিট এটা পাব বহিব চেম্বাৰ পাব গতিকে সকলোৰে মানে এটা পৰস্পৰ সম্পৰ্ক আছে আৰু সকলো বিদ্যাৰে মূল যেটো ৰস সেই ৰস আছে গতিকে এই ৰসটো হুজাইত বেছিকৈ পাইছে তাৰ কাৰণ হ'ল তেওঁলোকে শিক্ষাদানৰ প্ৰক্ৰিয়াটো অত্যন্ত বেলেগ আপুনি মোৰ দৰে নহয় যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰালৈকে বহি থাকিম মেট্ৰিক পাছতে আমি গুৰুত্ব দিম তেনেকুৱা নহয় তেওঁলোকে কেৱল মেট্ৰিকৰ পিছফালে ঘূৰি নাথাকে তেওঁলোকে ফিউচাৰটো চায় যে মোৰ সন্তান মেট্ৰিকলৈ বহি কিয় থাকিব ফিউচাৰত কি হ'ব সেইটো চাব সৰুৰ পৰাই এইখন ইনষ্টিটিউশ্যন অকল হুজাইৰ বা আমাৰ এই লোকেল এৰিয়াৰ নহয় গোটেই অসমৰ ইভেন অসমৰ বাহিৰৰ পৰা যদি শিক্ষাৰ্থী আহিব খোজে আহিব পাৰিব আৰু ইয়াত অলৰেডি আহিছে আমাৰ অসমৰ মেক্সিমাম বহুত জিলাৰ পৰা আহিছে লোৱাৰ আসামৰ পৰা আপাৰ আসামৰ পৰা মিডিল অসম সবৰ পৰা মিলাই বহুত ষ্টুডেণ্ট আছে আৰু আমি ফাউণ্ডেশ্যনৰ পৰা ক্লাছ 8 ৰ পৰা ষ্টাৰ্ট কৰিছোঁ সাস মিছন 50 আৰু মই আপিলো কৰি খুজিছোঁ আপোনাৰ খবৰ ইত্যাদিৰ মাজেৰে যে অসমৰ যিসকল শুনি আছে দৰ্শক অডিয়েন্স পেৰেণ্টছ সকলোৱে যদি আমাক ফেইথত লওক আমিও অনাগত দিনত ভাল ৰিজাল্ট কৰিম ফিউচাৰ হেৰি কৰিম আমি ভাল ভাল টিচাৰ আনিছোঁ ইভেন কোটা ৰাজস্থানৰ পৰা আপোনাৰ হেৰি আজমল সুপাৰ 40 ছাৰ তেখেতো আজমল সুপাৰ 40 তে আছিলে আপুনি আজমল সুপাৰ 40 আছিলে না আপোনাৰ খবৰ না मेरा नाम जकारिया अहमद है जकारिया आजमल सुपर 40 আপুনি আছিলে গতিকে আজমল সুপাৰ 40 এগৰাকী ফেকাল্টি দেখাই আছে আৰু যিসকলে বিচাৰে যে হুজাই ইনষ্টিটিউট বিচাৰি বা এডমিশ্যন কেনেকৈ ল'ব আমাৰ বহুত অভিভাৱক আছে যে আমি ঘৰত বহি সাহস নকৰোঁ নাই ইয়াতে চাওক আমাৰ যেটো ইনষ্টিটিউশ্যন এই ইনষ্টিটিউশ্যনত আমি মেইনলি টাৰ্গেট কৰিছোঁ মিডিল ক্লাছ পিপল কিয়নো আমি ফিজ ষ্ট্ৰাকচাৰটো ভেৰি নমিনেল ৰাখিছোঁ স্কলাৰশ্বিপ সিস্টেমটো আছে না নাই হয় হয় 100% ইভেন আমাৰ যদি কিছুমান স্কলাৰশ্বিপ আপোনাক মই কৈ দিওঁ যদি আমাৰ হিভছ থাকে হাফিজ থাকে বা এছচি এছটি যদি মেৰিটৰিয়াছ ষ্টুডেণ্ট থাকে ওবিচি নহয় মানে এছটি মেৰিট থাকে আৰু হাফিজ ষ্টুডেণ্ট থাকে তেনেহ'লে আমি 50% ফিজ কনচেশ্যন দিম 50% হয় 50% আৰু যদি অৰ্পান কেটাগৰী থাকে বা অতি দৰিদ্ৰ থাকে তেনেহ'লে ইভেন আমি 100% দিওঁ টোটেল স্কুল ফিজ ফ্ৰী আৰু ভাল হ'ব লাগিব কেণ্ডিডেটটো ভাল হ'ব লাগিব পঢ়াত সেইটো টেলেণ্ট হ'ব লাগিব আপোনালোকৰ এটা মানে আমাৰ সাস ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা এই হয় এইটো এক্সাম পাতিম আৰু এইবাৰৰ বা টেষ্ট হয় এন্ট্ৰেন্স টেষ্ট আৰু এইবাৰৰ পৰা আমি আৰু এটা নতুন স্কিম এটা লৈছোঁ
আমাৰ SAS ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ থ্ৰুতে আমি 10টা ষ্টুডেণ্ট মানে কমপ্লিট 100% ফ্ৰী উইথ হোষ্টেল ফিজ 10জন ষ্টুডেণ্ট আমি দিম যদি ভাল হয় আৰু তেওঁলোক আমাৰ এক্সামত কোৱালিফাই কৰে বা এক্সেলেণ্ট ৰিজাল্ট হেৰি কৰে তেতিয়া আমি 10টা ষ্টুডেণ্ট উইথ হোষ্টেল ফিজ 100% ফ্ৰীতে পঢ়াম মানে সবৰে মুখত ইংৰাজী মানে আখৈ ফুটা দি ফুটে আৰু here they have to speak in English only ইয়াৰ মানে আমাৰ যেতিয়া এডমিশন লৈছিল আই থিংক 90% অসমীয়া মাধ্যমৰ পৰা আহিছিল কিন্তু জাস্ট আমাৰ যেহেতু এটো ইংলিশ মিডিয়াম স্কুল we have to তেওঁলোকক প্ৰেক্টিস কৰাব লাগে আৰু এতিয়া ফ্লুয়েন্টলি প্ৰায় ম্যাক্সিমাম ষ্টুডেন্ট ইংলিশত ক'ব পৰা হ'ল wow they are also trying আচ্ছা I read in class 4 here at SIMS. I want to become a doctor. 6 डिजिट लिया उस 6 डिजिट में से तुमको सपोज 4 डिजिट वाला नंबर बनाना है कितना बनाना है 4 डिजिट वाला नंबर बनाना है तो हमको बाय फंडामेंटल प्रिंसिपल ऑफ काउंटिंग अगर इस्तेमाल करें फॉर्मूला से भी कर सकते हो बाय फंडामेंटल प्रिंसिपल ऑफ काउंटिंग से भी कर सकते हो पिछले लेक्चर में हमने बता दिया है ना लास्ट क्लास वी हैव डिस्कस अबाउट फंडामेंटल प्रिंसिपल ऑफ काउंटिंग कि दिस प्लेसेस कैन बी फिल्ड इन हाउ मेनी वेज ये जो प्लेस है यूनिट प्लेस